এতিয়া শুৱালকুছিৰ আচল পাট মুগাৰ কাপোৰ বিচাৰি আৰু আপোনালোকে হাবাথুৰি খাই ফুৰিব নালাগে। যোৰহাটত আৰম্ভ হৈ গ'ল পাট মুগাৰ কাপোৰৰ এটা ডাঙৰ শ্ব'ৰুম। আহক শ্ব'ৰুমটো এবাৰ চাই লওঁ আৰু আপোনালোকক সবিশেষ জনাই আছোঁ। যোৰহাটৰ অল্ড বালিবাটৰ ঠিক মাজভাগতে নতুনকৈ আৰম্ভ কৰিছে এখন প্ৰকাণ্ড বিপণী, যাৰ নাম হৈছে মহুৰা। ৰ'ব, মহুৰা চিল্ক হাউচৰ এইখনে নতুন বিপণী। ইয়াৰ বাহিৰেও তেওঁলোকৰ আৰু দুখন বিপণী কিন্তু যোৰহাটত ইতিমধ্যে আছে। ইয়াত আপোনালোকে যিমানখিনি পাট মুগাৰ কাপোৰ পাব, সকলোখিনি কাপোৰ কিন্তু লেব টেষ্ট কৰা কাপোৰেই আপোনালোকে পাব। তেওঁলোকে তেওঁলোকৰ শ্ব'ৰুমটোত ইমানেই বেছিকৈ ষ্টক ৰাখিছে যে আপোনালোকে ইয়াক দ্বিতীয় শুৱালকুছিৰ নাম দিব পাৰে। যিহেতু বিপণীখন নতুনকৈ খোলা হৈছে, সেইকাৰণে তেওঁলোকে সকলোবোৰ কাপোৰৰ ওপৰত বহুত ডাঙৰ ডাঙৰ অফাৰ দি আছে। ৰ'ব, ইয়াৰ লগতে এটা টপ চিক্ৰেট আপোনালোকক কৈ দিওঁ। যদি আপোনালোকে যিকোনো কাপোৰ কিনিবৰ কাৰণে এই দোকানখনলৈ যায়, তেন্তে আমাৰ যি ইউটিউব চেনেল শংকৰ ভাইবছ নাইবা আমাৰ ফেচবুক পেজ শংকৰ জ্যোতিৰ নাম যদি এবাৰ লয়, তেন্তে আপোনালোকক ডাইৰেক্টলি 30% আপোনালোকক প্ৰত্যেক কাপোৰতে ৰেহাই দিব। ইয়াতকৈ আৰু মজাৰ কথা কি হ'ব পাৰে? গতিকে যোৰহাটৰ অল্ড বালিবাটত থকা মহুৰা চিল্ক হাউচলৈ যাওক আৰু তেওঁলোকে দিয়া অফাৰবিলাকৰ লাভ উঠাওক। আজিলৈ এৰিছোঁ, বাই বাই।